গুড মৰ্ণিং অসম। সময় এতিয়া 12:40 আৰু মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে সোমবাৰ। আজি ভাদ মাহৰ 6 তাৰিখ। আজি ইংৰাজী 24 আগষ্ট 2026। সূৰ্য উদয় হ'ব 5:19 আৰু অস্ত যাব 6:01। আজি দ্বাদশী তিথি থাকিব অহোৰাত্ৰি, অৰ্থাৎ গোটেই ৰাতি থাকিব আৰু পূৰ্বাষাৰা নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ ৰাশি হ'ব ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ নৰগণৰ। যাত্ৰাৰ কথা ক'বলৈ গ'লে আজিৰ দিনটোত মাংগলিক কামৰ বাবে যাত্ৰা নাইকিয়া। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে বৃষ, কন্যা, তুলা, ধনু আৰু মীন। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে মেষ, মিথুন, কৰ্কট, সিংহ, বৃশ্চিক, মকৰ আৰু কুম্ভ। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইবেই কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। মেষ ৰাশি। আজি আপোনাৰ দৈনন্দিন কাম কাজ অতি ব্যস্ত হৈ পৰিব। যিখিনি কাম কৰিব সেই কাম কাজখিনিৰ মাজেৰে বেছি ব্যস্ত হৈ পৰিব বুলি কৈছে। আপুনি বহু ধৰণৰ কামত জড়িত হ'ব। অৱশ্যে যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। লাগিলে আজিৰ দিনটোত আপোনাৰ যিমানেই কাম নহওক কিয়, তথাপিও আপোনাৰ আজিৰ দিনটোত যিখিনি কাম হাতত ল'ব সেই সকলোবোৰ কামেই সময়মতে আপুনি সমাপ্ত কৰিব পাৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সমস্যাসমূহ আজি আপোনাৰ প্ৰচেষ্টাৰ সমাধান হোৱাব পাৰে বুলি কৈছে। গতিকে চেষ্টা কৰি চাওক। ধৰি লওক মাটি বাৰী সমস্যা বা তেনেকুৱা ধৰণৰ কিবা সমস্যা হয়তো সম্পত্তিক লৈ থাকিবও পাৰে। আপোনালোকৰ আজু ককা বা ককা তেনেকুৱা কিছুমান সম্পত্তিক লৈ যদি কেজেং চলি আছিলে, বা ধৰি লওক মাটি বাৰীক লৈ পেলাই কিবা এটা ধৰি লওক কাগজ পাতি, সেই বিষয়খিনি যদি আপুনি আজিৰ দিনটোত চেষ্টা কৰে ভাল কৰোঁ বুলি, নিশ্চয়কৈ আপুনি চেষ্টা কৰিলে সেয়া ভাল কৰিবলৈ সক্ষম হ'ব। কেতিয়াবা আপোনাৰ কষ্টৰ ফল অলপ দেৰিকৈ পাব পাৰে বুলি কৈছে, কিন্তু এই বিষয়ত মানসিক চাপত নাথাকিব, কাৰণ ফলাফল কেৱল ভাল হ'ব আপোনাৰ। গতিকে আজিৰ দিনটোত যদি আপুনি কিবা কাৰণত কিবা এটা কাম কৰি থকা অৱস্থাত বা কাম কৰি থকাৰ ক্ষেত্ৰত বিফল হয়, মনটো বেয়া কৰিবলৈ হাক দিছে। যিমান পাৰে আপোনালোকে আৰু চেষ্টা কৰি যাওক বা আপোনালোকে ভালদৰে কামটো কৰিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ পৰিস্থিতি খুবেই বেছি ভাল হয়। গতিকে আজিৰ দিনটোত আপোনালোকে যত্ন কৰি যোৱাটো খুবেই বেছি গুৰুত্বপূৰ্ণ। গাফিলতিৰ বাবে চৰকাৰী কাম আধৰুৱা কৰি নাৰাখিব। আপুনি যদি বিশেষকৈ এগৰাকী চৰকাৰী কৰ্মচাৰী, তেন্তে হ'লে আপুনি নিজৰ এলাহৰ বাবে, নিজৰ এলেহুৱা স্বভাৱটোৰ বাবে কামটো অৰ্থাৎ আধৰুৱা কৰিবলৈ হাক দিছে, কাৰণ পিছত গৈ আপোনাক হয়তো বিপদত পেলাবও পাৰে। কোনো ধৰণৰ শাস্তি আৰোপ হ'ব পাৰে আজিৰ দিনটোত। অৰ্থাৎ যদি আপুনি বেচৰকাৰীভাৱে কিবা এটা কাম কৰি আছে আৰু তাত যদি কিবা কাৰণত আপুনি এলাহ দেখুৱায়, সেই এলাহৰ হয়তো কিবা শাস্তিও আপুনি পাব পাৰে। দুৰ্গম অঞ্চলৰ পৰা ব্যৱসায়িক কাম কাজ কৰি থাকোঁতে সাৱধান হওক। আপোনাৰ প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি এনেকুৱা এটা জেগাত যদি ব্যৱসায় কৰি আছে, যিটো জেগাত ধৰি লওক ব্যৱসায়টোত আপোনাক মানুহে ঠগাৰ সম্ভাৱনা বহুতে বেছি, সেই বিষয়টোত আপুনি গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত কৰ্মচাৰীক বেছি বিশ্বাস নকৰিব আৰু সকলো কামতে উপস্থিত আপুনি নিজেই থকাটো প্ৰয়োজনীয়, যাতে আপোনাৰ কাম কাজখিনি ভালদৰে পাৰ হয়। কাৰণ বেলেগৰ ওপৰত বেছি বিশ্বাস কৰিলে আপোনালোকৰ মাজত বা আপোনালোকৰ ব্যৱসায়টো হয়তো খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। এতিয়াই কোনো ধৰণৰ ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে। আজিৰ দিনটোত কোনো ধৰণৰ এনেকুৱা ডাঙৰ ৰিস্ক নল'ব, যিটো বস্তুৱে বা যিটো ৰিস্কে আপোনাক ভৱিষ্যতে ধৰি লওক বিপদত পেলাব পাৰে। গতিকে সৰু সুৰা বা যেনেকৈ আপোনাৰ সময়বোৰ চলি আছে, ঠিক তেনেকৈ আপোনালোকে আজিৰ দিনটোত কাম কৰি যাওক। কোনোবা বাহিৰৰ মানুহৰ বাবে বিবাহিত জীৱনত কিছুমান সমস্যা বাঢ়িবও পাৰে বুলি কৈছে। অৰ্থাৎ কিছুমান বাহিৰা মানুহে আপোনালোকৰ সাংসাৰিক জীৱনটো বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে। এই সমস্যাবোৰৰ সমাধান শীতল মনেৰে বিচাৰি উলিয়াওক আৰু ঘৰৰ ব্যৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিবলৈ নিদিব। কাৰণ আপোনালোক দুয়োৰে মাজত যি বুজাবুজি আছে, সেয়া আপোনালোকৰ বাহিৰে বেলেগ কোনেও নাজানে। সেই গতিকে কোনোবা তৃতীয় পক্ষৰ মানুহে যদি আপোনালোকক ভুলতে কিবা এটা কয় বা তেনেকুৱা, সেই কথাটোক বেছি গুৰুত্ব নিদিব। যিমান পাৰে
নিজৰ মাজতে সেইবোৰ সমাপ্ত কৰিবলৈ যত্ন কৰিব। কৰ্ম আৰু ব্যক্তিগত সমস্যাৰ বাবে মানসিক আৰু শাৰীৰিক এই দুয়োটা ফালৰ পৰাই আজিৰ দিনটোত হয়তো আপুনি অকণমান হেঁচা বা চাপ অনুভৱ কৰিব পাৰে। শান্তিপূৰ্ণভাৱে পৰিস্থিতিৰ ব্যৱস্থা ল'বলৈ চেষ্টা কৰক। যিমান পাৰে আজিৰ দিনটোত যিমানবোৰ সমস্যা আহে বা যিমান যি হয় সেই সকলোবোৰ যাতে আপুনি শান্ত মগজুৰে আৰু ভালদৰে সমাপ্ত কৰিব পাৰে সেই বিষয়টোক গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। শুভ সময়মতে কামবোৰ কৰিবলৈ চাব। পুৱা 6:38 পৰা পুৱাৰে 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 7, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি, প্ৰভাৱশালী মানুহৰ সংগ পাব আজিৰ দিনটোত। ভাল মানুহ কিছুমানৰ সৈতে কথা বতৰা হ'ব। ভাল মানুহ কিছুমানৰ সৈতে আজিৰ দিনটোত আপুনি হয়তো কিছুমান কথা শিকিবলৈ পাব। তেওঁলোকৰ নিৰ্দেশনাৰ সঠিক ব্যৱহাৰ কৰক। অৰ্থাৎ তেওঁলোকে যি আপোনালোকক দেখুৱায় বা যেনেধৰণৰ শুধৰণি কৰিবলৈ দিয়ে বা আপোনালোকক উপদেশ দিয়ে ঠিক তেনেধৰণে কামবোৰ কৰিবলৈ চাব। অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামৰ প্ৰতি সঠিক মনোযোগ দিয়ক। অৰ্থাৎ যিবোৰ অলাগতিয়াল কাম আছে সেই কামখিনিৰ পৰা নিজকে আঁতৰাই আনক আৰু যিমান পাৰে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপুনি যি কৰ্ম কৰি আছে বা যদি কিবা এটা বিষয়ত কষ্ট কৰে, যত্ন কৰে, তেন্তে হ'লে সেই কামটোত কিন্তু সফলতা নিশ্চয়কৈ পাব। চুবুৰীৰ যিকোনো ধৰ্মীয় অনুষ্ঠানলৈ গ'লে মানুহৰ লগত যোগাযোগ আজিৰ দিনটোত আপোনাৰ বৃদ্ধি পাব। আমি এনেও যদি ওচৰে পাজৰে কিবা কাৰোবাৰ ঘৰত সকামেই হওক বা মিটিং বা তেনেকুৱা ধৰণৰ বিষয়ত যদি যোগদান হওঁ, আমি বহুত মানুহৰ সৈতে চাহ চিনাকি হ'বলৈ সুবিধা পাওঁ আৰু সেই চাহ চিনাকি হয়তো আমাৰ কাৰণে খুবেই বেছি আনন্দৰ কাৰণ হৈ পৰে। কেতিয়াবা হয়তো খুব বেছি ভালো লাগে। ইয়াৰ উপৰিও আজিৰ দিনটোত আয়ৰ তুলনাত আপোনাৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু যদি আপোনাৰ উপাৰ্জনতকৈ খৰচ বেছি হয় তেন্তে হ'লে আপুনি যথেষ্ট বেছি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ জ্ঞানেৰে সমস্যাবোৰৰ সমাধান নিশ্চয় বিচাৰি পাব। আপুনি যদি নিজৰ জ্ঞান বা নিজৰ মগজুটো ব্যৱহাৰ কৰে তেনে পৰিপ্ৰেক্ষিতত আপুনি সমাধান নিশ্চয়কৈ পাব। নিজৰ সিদ্ধান্তবোৰ অগ্ৰাধিকাৰৰ ওপৰত ৰাখক বুলি কৈছে। অৰ্থাৎ দিনটোত যিমানখিনি কাম কৰিব তাৰ ক্ষেত্ৰত আপুনি প্ৰথমতে নিজৰ যিখিনি সমস্যা আছে সেই বিষয়খিনিক প্ৰথমত ৰাখি পেলাই কামবোৰ কৰাটো খুবেই বেছি প্ৰয়োজনীয়। আনৰ কামৰ ক্ষমতাতকৈ নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ। বেলেগে কি কৰিছে নাই কৰা সেইটো গুৰুত্ব নিদিব। এই সময়ত সফলতাৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে। যদি আপোনালোকে কিবা এটা কাম কৰি থাকে সেই কামটোত সফলতা নিশ্চয়কৈ পাব। যদি অংশীদাৰিত্বৰ সৈতে জড়িত কোনো পৰিকল্পনা আপোনাৰ সৈতে আছে তেন্তে হ'লে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে। অৰ্থাৎ কাৰোবাৰ সৈতে যদি একেলগ হৈ পেলাই কিবা এটা কৰিম বুলি ভাবি আছে আৰু যদি সুবিধা সময় সকলোবোৰ ভাল হৈছে তেনে পৰিপ্ৰেক্ষিতত ভালদৰে সেই বিষয়টোৰ সৈতে জড়িত হওক আৰু কামটো পাৰিলে আজিৰ দিনটোত আৰম্ভ কৰক। মহিলাৰ সৈতে জড়িত ব্যৱসায় সফল হ'ব। মহিলাৰ সৈতে জড়িত মানে আপোনালোকক এইটো বুজাব বিচাৰিছে, ধৰি লওক আপুনি যদি মেখেলা চাদৰৰ ব্যৱসায় কৰি আছে বা কছমেটিক যিবোৰ বিশেষকৈ মহিলা মানুহে বেছি ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ ব্যৱসায় যদি কিবা কৰি আছে নিশ্চয়কৈ সফল আজিৰ দিনটোত দেখিবলৈ পাব। শ্ৰমিক মহিলাসকলৰ বাবেও কিছু নতুন কৃতিত্ব অৰ্জন কৰা হৈছে। যিসকল মহিলাই ব্যৱসায় কৰি আছে, কষ্ট কৰি আছে তেওঁলোকে নিশ্চয় ভাল পাব। বৈবাহিক সম্পৰ্কত সুখৰ পৰিৱেশ আজিৰ দিনটোত বিৰাজমান কৰা দেখিবলৈ পোৱা যায়। মৰমীয়াল দম্পতীয়ে লগ পোৱাৰ সুযোগ পাব বুলি কৈছে। অৰ্থাৎ আপোনালোক স্বামী স্ত্ৰীয়ে আজিৰ দিনটোত লগ হ'ব পাৰে। যদি আপোনালোক দুয়ো দূৰৈত আছিলে তেন্তে হ'লে আজিৰ দিনটোত হয়তো সুযোগ পাব লগ পোৱাৰ আৰু আপোনালোকৰ মাজৰ সম্পৰ্ক আৰু যি মৰম ভাল পোৱা বুজাবুজি আছে সকলোবোৰ ভালকৈ দেখিবলৈ পাব। পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ নিয়ন্ত্ৰণ কৰাটো কিন্তু অতি প্ৰয়োজনীয়। আপোনালোকৰ যদি পেটৰ লগত জড়িত সমস্যা হৈ থাকে মাজে মাজে, ধৰি লওক আপুনি কিবা এটা বস্তু খাব লাগে অৰ্থাৎ খালে আপোনাৰ পেট বেয়া হয়, তেনে পৰিপ্ৰেক্ষিতত সেই বিষয়খিনিৰ পৰা আঁতৰি থাকক। যোগাসন, ব্যায়াম আদিও আজিৰ দিনটোত আপোনাৰ বাবে খুবেই বেছি লাভদায়ক হ'ব। সমাধান অনুসৰি নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। শুভ সময়মতে কামবোৰ কৰিবলৈ চাব।
পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি, দিনটোৰ কিছু মিশ্ৰিত প্ৰভাৱ আজিৰ দিনটোত পৰিব বুলি কৈছে। আজি আপোনালোকে ভাল বেয়া সুখ দুখ সকলোবোৰে অনুভৱ কৰিব। পাৰিবাৰিক বিবাদ নিষ্পত্তিৰ বাবে এই সময়টো কিন্তু অনুকূল। যদি আপোনালোকৰ পৰিয়ালৰ মাজতে বা আপোনালোকৰ সাংসাৰিক জীৱনত কিবা ধৰণৰ বিবাদ হৈ আছিলে, সেইবোৰ দূৰ কৰাৰ বাবে বা মীমাংসা কৰাৰ বাবে আজিৰ দিনটোৰ সময়খিনি কিন্তু ভাল সময়। অভিজ্ঞ ব্যক্তিৰ পৰাও উপযুক্ত সহায় সহযোগিতা আজিৰ দিনটোত আপোনালোকে লাভ কৰিব। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে এটা উপযুক্ত সম্পৰ্ক আজিৰ দিনটোত আহিব বুলি কৈছে। যদি আপোনাৰ ঘৰত কোনো বিবাহৰ যোগ্য ব্যক্তি আছে আৰু যদি আপোনালোকে বিচাৰি আছিলে, তেন্তে হ'লে কন্যা বা পাত্ৰীৰ কিবা হয়তো সুযোগ অৰ্থাৎ খবৰ খাতি আজিৰ দিনটোত পাবও পাৰে, যাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পাব। নিজৰ সন্মান আৰু সুনামৰ যত্ন ল'বলৈ কৈছে আজিৰ দিনটোত, যাতে ভাল পৰিস্থিতি দেখিবলৈ পায়। যিকোনো ঠাইতে কথা বতৰা কৰোঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। যিমান পাৰে ভালদৰে আজিৰ দিনটোত ব্যৱহাৰ কৰিবলৈ চাব বা ভালদৰে কথা বতৰাবিলাক ক'বলৈ চাব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অসাৰ মজাত মনোনিৱেশ কৰি নিজৰ কেৰিয়াৰৰ সৈতে খেলা কৰা উচিত নহয়। যিসকল পঢ়া শুনা কৰি আছে, যিসকলে চাকৰিৰ বাবে পঢ়ি আছে বা যিসকলে জীৱনত নিজৰ এটা লক্ষ্য স্থিৰ কৰি লৈ পঢ়া শুনা কৰি আছে, তেওঁলোকে আজিৰ দিনটোত খেলা ধূলা বা অদৰকাৰী কাম কাজত মনোনিৱেশ কৰি সময় নষ্ট নকৰিব। কাৰণ আপোনাৰ কেৰিয়াৰ গঢ় দিয়াত সেইটোৱে যথেষ্ট বেছি বেয়া প্ৰভাৱ পেলাব। আপোনাৰ কষ্ট অনুসৰি ব্যৱসায়ত চহকী ফলাফল পাব। আপুনি যিমান কষ্ট কৰিব তাতকৈ বেছি ফলাফল ভাল দেখিব বুলি কৈছে। কিছুমান নতুন কামৰ বিষয়েও আলোচনা কৰা হ'ব আজিৰ দিনটোত। আপোনালোকৰ যদি আপুনি এগৰাকী ব্যৱসায় ধৰি লওক আৰু কিবা নতুন ব্যৱসায় কৰিম বা কিবা এটা কৰাৰ কথা ভাবি আছিলে, আজিৰ দিনটোত হয়তো আপোনাৰ সেই বিষয়টোক লৈ আলোচনা বিলোচনা হ'বও পাৰে। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যোৱাৰ নিৰ্দেশ আজিৰ দিনটোত লাভ কৰিব। যিসকলে চাকৰি কৰি আছে তেওঁলোকে ক'ৰবাত যোৱাৰ সুবিধা পাব পাৰে। বৈবাহিক সম্পৰ্ক মধুৰ আৰু সুষম হ'ব। কিবা কাৰণত প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আছে কাৰোবাৰ সৈতে, এটা কথা ধ্যান দিব যে আপোনালোকৰ মাজত কোনো তৃতীয় পক্ষ বা তেনেকুৱা কোনো বিষয়ে বিচ্ছেদে যাতে সৃষ্টি কৰিব নোৱাৰে। কেতিয়াবা অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে ৰক্তচাপৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে। আৰু সেইকাৰণে আজিৰ দিনটোত আপুনি যিমান পাৰে কাম কাজখিনি খুব কমকৈ আৰু নিজৰ মগজুত হেঁচা খুব কমকৈ পৰিবলৈ দিব। নহ'লে চিন্তা চৰ্চাৰ জৰিয়তে আপোনাৰ কিন্তু ৰক্তচাপ বা ব্লাড প্ৰেছাৰৰ সমস্যা বৃদ্ধি পাব পাৰে। দিনটোৰ কিছুমান সময় যোগাসন আৰু ধ্যান ধাৰণাৰ বাবেও আপোনালোকে উলিয়াব লাগে, যাতে আপোনালোকৰ দিনটোৰ সেই সময়খিনি ভাল হয়। সমাধান অনুসৰি পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। শুভ সময়মতে কামবোৰ কৰিবলৈ চাব। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে কমলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি, পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত আপোনাৰ কিছু কামৰ সমাধান হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। কোনোবা বয়োজ্যেষ্ঠ ব্যক্তিয়ে যদি আপোনালোকক কিবা এটা কয়, সেয়া নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব। কৰ্ম আৰু পৰিয়ালৰ মাজত উৎকৃষ্ট সমন্বয় বজাই ৰাখিবলৈ যত্ন কৰিব আৰু সেয়া সফলো হ'ব বুলি কৈছে। কাৰণ কামো কৰিব লাগিব আৰু আপোনাৰ সংসাৰো আপুনি ভালদৰে চলাই নিব লাগিব। আৰু সেই গতিকে সেই দুয়োটাৰে মাজত সম্পৰ্ক আজিৰ দিনটোত ভালেই দেখিবলৈ পাব। শিশু আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি আজিৰ দিনটোত মনোনিৱেশ কৰি থাকিব লাগিব। কাৰণ আপুনি যদি লক্ষ্যৰ ওপৰত মনোনিৱেশ কৰি থাকে, তেতিয়াহে হয়তো আপোনালোকৰ লক্ষ্যত
উপনীত হোৱাত আপোনালোকক যথেষ্ট সহায় কৰিব। সম্পত্তি সম্পৰ্কীয় যিকোনো বিষয় এজন বিষয়াৰ সহায়ত সমাধান কৰা হ'ব আজিৰ দিনটোত। গতিকে যদি সা সম্পত্তিক লৈ কিবা ধৰণৰ খেলি মেলি এটা হৈ আছিলে, এজন বিষয়াক সোধক বা ধৰক, তো তেওঁ নিশ্চয়কৈ আপোনাক সহায় কৰিব আজিৰ দিনটোত। এই সময়ত কোনো ধৰণৰ ঋণ বা লেনদেন আপোনালোকে নকৰিব। যিমান পাৰে আজিৰ দিনটোত আপোনালোকে টকা পইচাৰ লেনদেনৰ পৰা বা ধাৰে লোৱাৰ পৰা বিৰত থকাটো প্ৰয়োজনীয়। অত্যাধিক অপ্ৰয়োজনীয় ব্যয় বন্ধ কৰাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ। যিমান পাৰে অলাগতিয়াল খৰচসমূহ আজিৰ দিনটোত একেবাৰেই নকৰিব। এলাহৰ বাবে আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম আজিৰ দিনটোত হয়তো বন্ধ হৈ যাব পাৰে। অৰ্থাৎ আপুনি যদি খুব বেছি এলেহুৱা প্ৰকৃতিৰ হয়, এটা কথা ধ্যান দিব যাতে সেই এলাহটোৱে আপোনাৰ কাম কাজত প্ৰভাৱ পেলাব নোৱাৰে, নহ'লে কিন্তু আপোনাৰ হাতৰ পৰা গুৰুত্বপূৰ্ণ কামো হেৰাই যাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাৱধানে প্ৰস্তুতি চলাব লাগে, কাৰণ আপোনালোকৰ সেই প্ৰস্তুতিয়ে ভাল প্ৰতিফলন দেখুৱাব। আপোনাৰ সামৰ্থ্যৰ ভিত্তিত ব্যৱসায়ত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যিমানটো কষ্ট কৰিব বা আপোনাৰ সামৰ্থ্য যিমানটো আছে সেই সামৰ্থ্য অনুসৰিয়ে আপুনি কামবোৰ কৰি নিব পাৰিব। মাত্ৰ বহুত কষ্টৰ প্ৰয়োজন আপোনাৰ, গতিকে কষ্ট কৰিবই লাগিব আমি যিয়ে কাম নকৰোঁ কিয়। আৰু আপোনাৰ ব্যৱসায়ত আপুনি অলপমান বেছি কষ্ট কৰিব লাগিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে কাৰোবাৰ সৈতে যদি কিবা কাৰণত একেলগ হৈ আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে বা তেনেকুৱা ধৰণৰ পাৰ্টনাৰশ্বিপত কাম কৰিব বিচাৰে, তো নিশ্চয়কৈ আপোনালোকৰ বাবে লাভজনক হ'ব। কোনো এটা প্ৰকল্পক লৈ কাৰ্যালয়ত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাৰ কাম কৰা যি ঠাই আছে অফিচ কাছাৰীত কিবা এটা বিষয়ক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক যিকোনো সমস্যা পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ ঘৰৰ মানুহৰ মাজত যদি কিবা এটা লাগে, সেই ঘৰৰ মানুহৰ মাজেৰে সেই সকলোবোৰ সমাপ্ত কৰিবলৈ যত্ন কৰিব কৈছে, যাতে বেলেগ মানুহে আপোনালোকৰ ঘৰৰ মজা ল'ব নোৱাৰে। আপোনাৰ ঘৰ আৰু পৰিয়ালত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ একেবাৰে নিদিব, কাৰণ প্ৰথমতেই কৈছে যে বাহিৰা মানুহে যদি হস্তক্ষেপ কৰে আপোনালোকৰ সম্পৰ্ক বেছি বেয়া লৈ যাব। স্নায়ুৰ টান আৰু বিষৰ সমস্যা আজিৰ দিনটোত বাঢ়িব পাৰে বুলি কৈছে। গতিকে আজিৰ দিনটোত আপোনালোকে পেটৰ সমস্যা বা সেই বিষয়খিনিক ধ্যান দিব। যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়াটো আজিৰ দিনটোত খুবেই বেছি প্ৰয়োজনীয়। যিমান পাৰে যোগাসন কৰক বা ব্যায়াম কৰক। সমাধান অনুসৰি ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে ৰঙা। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি, নিজৰ বাবেও কিছু সময় উলিয়াই লওক আজিৰ দিনটোত, কাৰণ আপুনি যিমানেই দিনটোত ব্যস্ত হৈ নাথাকক কিয় নিজক অকণমান সময় দিয়াটো খুবেই বেছি প্ৰয়োজনীয়, যাতে আপোনালোকৰ মনটো ভাল লাগে। ইয়াৰ দ্বাৰা আপুনি শান্তি লাভ কৰিব আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত যিকোনো তথা গভীৰভাৱে জানিবলৈ আপোনাৰ মনোযোগ আগ্ৰহী হৈ থাকিব বুলি কৈছে। অৰ্থাৎ আপুনি যদি আজিৰ দিনটোত ভগৱানৰ সৈতে জড়িত বিষয়খিনিক বেছিকৈ গুৰুত্ব দিয়ে, মন্দিৰ যায়, ধৰ্মীয় অনুষ্ঠানলৈ যায় বা ভাগৱত পঢ়ে, অকণমান যদি মনটো ভাল লগাওঁ বুলি ভাবে ধৰ্মীয় অনুষ্ঠানৰ ফালৰ যোগেদি, তো নিশ্চয়কৈ আপোনাৰ মনটো খুব বেছি ভাল হ'ব আৰু সেই বিষয়খিনিৰ প্ৰতি আগ্ৰহী হৈ পৰিব। আৰু ইয়াৰ দ্বাৰা আপোনাৰ আধ্যাত্মিক সুখো আপুনি যথেষ্ট পৰিমাণে লাভ কৰিব। আধ্যাত্মিকভাৱে আপোনালোকৰ যথেষ্ট ভাল হ'ব বুলি কৈছে। ইয়াৰ লগে লগে কৈছে যে কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আন মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেই গতিকে আপুনি কোনো ধৰণৰ সন্দেহজনক কাম বা সন্দেহজনক স্বভাৱ যি আছে আপোনালোকৰ, সেয়া একেবাৰে নকৰিব, কাৰণ সেইটো বস্তুৱে আপোনালোকৰ মনত বা সম্পৰ্কবিলাকত আপোনালোকৰ যথেষ্ট বেছি শিথিলতা আনিব বা যথেষ্ট বেছি সমস্যাৰ সৃষ্টি কৰিব। সেই গতিকে যিমান পাৰে সেই বিষয়টোত, অৰ্থাৎ সন্দেহৰ যি বিষয় আছে, সন্দেহ নানিবই আপোনালোকৰ যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত। আৰু কৈছে যে কেতিয়াবা সেইটো সন্দেহে সমস্যা আনিব আৰু সেয়ে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰি থকাটো খুবেই বেছি প্ৰয়োজনীয়। আপুনি যিমান পাৰে
সময়ৰ লগত নিজকে খাপ খুৱাই চলিবলৈ চেষ্টা কৰিব যাতে আপোনালোকে কোনো ধৰণৰ ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। এই সময়ত লেনদেন সম্পৰ্কীয় বিষয়বোৰো কিন্তু পিছুৱাই ৰখাটো আপোনালোকৰ বাবে উত্তম হ'ব। যিমানবোৰ লেনদেন কৰিবলগীয়া বিষয় আছে টকা পইচাৰ, সেই বিষয়খিনিক আজিৰ দিনটোত নকৰি বেলেগ কেতিয়াবা কৰিবলৈ বা বেলেগ সময়লৈ আপোনালোকে পিছুৱাই দিয়াটো বা ভাল সময় এটা চোৱাটো প্ৰয়োজনীয়। ব্যৱসায়িক পৰিচালনা বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা কিন্তু সফল হ'ব। যেনেধৰণে আপোনালোকৰ ব্যৱসায়টো আজিৰ দিনটোত চলাই নিব বিচাৰিব তেনেধৰণেই চলাই নিব পাৰিব আৰু আপোনাৰ আত্মীয়ৰ সহায়ো আপোনাৰ কামত সহায়ক হ'ব। অৰ্থাৎ আপোনাৰ পৰিয়ালবৰ্গ বা আত্মীয় মানুহেও আপোনালোকক সেই বিষয়টোত সহায় কৰিব। নিয়োজিত লোকৰ অগ্ৰগতিৰ বাবে গ্ৰহৰ অৱস্থা অতি অনুকূল হৈ থাকিব বুলি কৈছে। যিসকল ব্যক্তিয়ে কিবা এটা কাম বৰ্তমান সময়ত কৰি আছে, অলৰেডি তেওঁলোক কিবা এটা চাকৰি কৰি আছে, তো তেওঁলোকৰ ক্ষেত্ৰত সময় ভালেই থাকিব। সেইবোৰৰ সৎব্যৱহাৰ কৰক, অৰ্থাৎ যি আপোনালোকৰ এটা ভাল সময় চলি আছে বুলি কৈছে সেইটোৰ সদ্য ব্যৱহাৰ কৰিবলৈ কৈছে যাতে আৰু বেছি উন্নতি কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম আজিৰ দিনটোত বিৰাজমান কৰিব আৰু বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে পাৰিবাৰিক জীৱনত কিছু উত্তাল পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে সাৱধান হওক বুলি কৈছে। আপোনালোকৰ সম্পৰ্কৰ মাজত কোনোবা বাহিৰা মানুহে সোমাই যাতে খেলিমেলিৰ সৃষ্টি কৰিব নোৱাৰে সেই বিষয়টোক ধ্যান দিব। অত্যধিক প্ৰদূষণ আৰু ভিৰ থকা ঠাইলৈ যোৱাৰ পৰা আজিৰ দিনটোত বিৰত থাকক, কাৰণ আপোনাৰ ছালৰ এলাৰ্জিৰ সম্ভাৱনা আছে। সেই গতিকে যিমান পাৰে এই বিষয়খিনিৰ পৰা দূৰত থাকক। আজিৰ দিনটোত পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক। শুভ সময়মতে কামবোৰ কৰিবলৈ চাওক। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে কলপতীয়া। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, আজি এটা সুখকৰ দিন বুলি কৈছে। এটা ভাল দিন হ'ব আপোনাৰ বাবে। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে হ'লে বন্ধুৰ পৰা ভাল পৰামৰ্শ আজিৰ দিনটোত আপুনি পাব পাৰে। আপোনাৰ বন্ধুবৰ্গক আপোনালোকে সোধক যে মই এনেকৈ বিনিয়োগ কৰিম বুলি ভাবিছোঁ, ভাল নে বেয়া, তো তেওঁলোকে আপোনালোকক নিশ্চয়কৈ পৰামৰ্শ দিব। আজি আপুনি অতীতৰ ভুলৰ পৰা শিকি কিছুমান উত্তম নীতি বিবেচনা কৰিব পাৰিব। মানুহে কয় নহয় যে ভুলৰ পৰা মানুহে শিকে আৰু সেই শিকনে আপোনাক ভৱিষ্যতে উন্নতি দিয়ে। গতিকে আপুনিও কিবা এটা হয়তো আপোনাৰ ভুলৰ পৰা শিকিব পাৰে। পৰিয়ালৰ সদস্যৰ পৰাও আজিৰ দিনটোত আপুনি সহায় দেখিবলৈ পাব। ঘৰত হঠাৎ আলহী অহাৰ বাবে ঘৰৰ ব্যৱস্থাত অলপমান বিঘিনি ঘটিব পাৰে। আপোনালোকে হয়তো ভবা নাছিলে আজিৰ দিনটোত ঘৰলৈ আলহী আহিব, কিন্তু কিবা কাৰণত হয়তো আপোনালোকৰ ঘৰত আলহী অতিথি আহিব পাৰে, যাৰ প্ৰতিফলন হিচাপে আপোনালোকৰ আজিৰ দিনটোত যি ঘৰখনত এটা খেলিমেলিৰ সৃষ্টি হ'ব। খেলিমেলি মানে ঘপককৈ যদি কোনোবা ওলাই যায় সেইটো আপোনালোকৰ সকলোবোৰ খেলিমেলি হ'বও পাৰে। সময়ৰ সঠিক নিষেধাজ্ঞা থকাটো প্ৰয়োজনীয়। সময়ৰ মতে সময়ৰ কাম কৰিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অসাৱধান হ'ব আজিৰ দিনটোত, যিটো উপযুক্ত নহয়। যিমান পাৰে সাৱধানতাখিনি অৱলম্বন কৰক। ব্যৱসায়ত আপোনালোকৰ ৰিস্ক লোৱাটোৱে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। অৰ্থাৎ যিমানে আপোনালোকে ৰিস্ক ল'ব, যিমানে আপোনালোকে কিবা এটা বস্তু যি হয় হ'ব বুলি ৰিস্কটো ল'ব পাৰে, সেইটো আপোনালোকৰ ব্যৱসায়ত কিন্তু উন্নতি দিব। ওচৰতে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, কিন্তু এই যাত্ৰা আপোনাৰ বাবে উপকাৰী হ'ব। অৰ্থাৎ ওচৰে পাজৰে ক'ৰবাত হয়তো কিবা কাৰণত যাবলগীয়া হ'বও পাৰে, যিটো আপোনালোকৰ বাবে উন্নতি হ'ব বুলি কৈছে। ভাল হ'ব। চাকৰি সলনি বিচৰা লোকসকলে হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। যিসকলে ট্ৰান্সফাৰৰ কাৰণে ৰখি আছিলে বা তেনেকুৱা বিষয়ত জড়িত হৈ আছে, তো নিশ্চয়কৈ কিবা শুনিবলৈ পাব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে কিছু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগো পাব। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ আজিৰ দিনটোত কিন্তু মিঠাই অৰ্থাৎ ভাল প্ৰতিফলন দেখিবলৈ পাব। ৰক্তচাপ আৰু হৃদৰোগীয়ে চলিত বছৰত নিজৰ বিশেষ যত্ন লোৱাটো উচিত। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব বুলি কৈছে। গতিকে যিমান পাৰে অলপমান সাৱধানতাখিনি অৱলম্বন কৰি ৰখাটো খুবেই বেছি প্ৰয়োজনীয়, যাতে স্বাস্থ্যটো সুস্থ হৈ থাকে।
সমাধান অনুসৰি পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে বগা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি। পৰিয়ালটোৰ লগত জড়িত যিকোনো উপকাৰী তথ্য পালে আপোনাৰ মন কিন্তু সুখী হ'ব বুলি কৈছে। গতিকে আপোনাৰ পৰিয়াল বা ঘৰখনৰ মাজত কিবা এটা যদি ভাল খবৰ খাতি পায় ভাল হ'ব। যদি আপুনি কোনো নীতি বা সম্পত্তি আদিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে। আপোনালোকৰ মাজৰ সেই যি বিনিয়োগ বা সেই পৰিকল্পনাখিনি আছে সেইখিনি ভাল হ'ব কাৰ্যকৰী কৰাৰ জৰিয়তে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় আপোনালোকৰ বাবে অনুকূল বুলি কৈছে আৰু নিজৰ আৰু পৰিয়ালৰ বাবে আৰামৰ বাবে অধিক খৰচ কৰাৰ সময়ত আপোনাৰ বাজেটটো নিশ্চিতভাৱে মনত ৰাখিব লাগিব। আপুনি যিমান পাৰে নিজৰ আৰু পৰিয়ালৰ বাবে আৰামৰ বাবে যিমান খৰচ কৰিব লাগে কৰক আৰু যি কৰিবলগীয়া আছে ঘৰখনৰ ভালৰ বাবে নিশ্চয়কৈ কৰাটো প্ৰয়োজনীয়। আৰু এইটোও কৈছে যে যদিও কৰে হাতত কিমান টকা আছে বা কিমানটো পৰ্যায়লৈকে আপুনি খৰচ কৰিব পাৰে সেই বিষয়টোক গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। সৰু সৰু কথাত আঘাত পোৱাৰ স্বভাৱ উন্নত কৰক আৰু সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। আপুনি যদি খুব সৰু সৰু কথাতে ঠেহ পাতে বা আঘাত লাগে আপোনাৰ সেই বিষয়টো কিন্তু খুবেই বেছি বেয়া বুলি কৈছে। সেইকাৰণে নিজক কেনেকৈ সলনি কৰিব পাৰি সেই বিষয়টো গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অধিক মনোনিৱেশ কৰি থাকিব লাগিব আজিৰ দিনটোত। কৰ্মক্ষেত্ৰত কৰ্ম সংক্ৰান্তীয় কিছু পৰিৱৰ্তন আনিব লাগিব। আপুনি যি কাম কৰি আছে সেই কামটো আৰু অলপমান বেলেগ ধৰণে কৰাটো গুৰুত্ব দিব লাগিব। অনিৰ্ণয়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শই আপোনাৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব বুলি কৈছে। অৰ্থাৎ যিসকল ব্যক্তিয়ে জীৱনত অভিজ্ঞতা লাভ কৰিছে নিজৰ কৰ্মৰাজিৰ জৰিয়তে আপোনালোকে সেই মানুহৰ পৰামৰ্শ লোৱাটো খুবেই বেছি প্ৰয়োজনীয়, কাৰণ আপুনি সেই পৰামৰ্শৰ জৰিয়তে খুব সহজে উন্নতি কৰিব পাৰিব। কমিশ্যন সম্পৰ্কীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আজিৰ দিনটোত লাভজনক অৱস্থাত থাকিব বুলি কৈছে। যিসকলে কেৱল কমিশ্যন লয় বা তেনেকুৱা ধৰণৰ কিবা ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ পাব। আজিৰ দিনটোত কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক খুবেই বেছি মধুৰতা আজিৰ দিনটোত দেখিবলৈ পাব। প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে যদি ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰে তো নিশ্চয়কৈ আপোনালোকে সেই ফুৰিবলৈ যোৱাৰ সুযোগ পাব পাৰে আৰু যদি ফুৰিবলৈ যায় খুবেই বেছি ভাল হ'ব। মানসিক কামৰ বাবে কোনোবাই হয়তো মূৰত গধুৰতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপুনি খুব বেছি কামৰ বোজা আজিৰ দিনটোত নল'ব, নহ'লে হয়তো সেই বোজাই আপোনাৰ মানসিকভাৱে অশান্তি কৰিব পাৰে। বিনোদনমূলক কাৰ্যকলাপতো কিছু সময় নিশ্চয়কৈ আপোনালোকে কটাব পাৰে। নিজৰ মন ভাল লগা কিছুমান কাম কৰক, কিছুমান বিষয় এনেকুৱা কৰক আজিৰ দিনটোত যিখিনি বিষয়ে যাতে আপোনালোকৰ মনটো ভাল লাগে। সমাধান অনুসৰি পৰাপক্ষত ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু শুভ সময়মতে কামবোৰ কৰিবলৈ চাব। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 8, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি। কোনো সভা বা অনুষ্ঠানলৈ যোৱাৰ সুযোগ আজিৰ দিনটোত আপোনালোকে কিন্তু পাব পাৰে। ভাল তথ্যও লাভ কৰা হ'ব। গতিকে কোনো অনুষ্ঠান বা তেনেকুৱা সুযোগ যদি পায় যোৱাৰ নিশ্চয়কৈ যাওক। সেই বিষয়টো আপোনালোকৰ মনটো ভাল লগাব, লগতে নতুন নতুন কিছুমান তথ্য আপোনালোকে মানুহৰ জৰিয়তে লাভ কৰিব পাৰে। এই সময়ত যিকোনো কাম খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে স্বাভাৱিক পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিলে অধিক অনুকূল ফলাফল কিন্তু আপোনালোকে দেখিবলৈ পাব। সেই গতিকে যিমান পাৰে খৰখেদা বা লৰালৰি নকৰি
সময় লৈ ভালদৰে বস্তুবোৰ বুজি সেইমতে কামবোৰ কৰিবলৈ চাব। ভাল প্ৰতিফলন দেখিবলৈ পাব। কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণৰ বাবেও এক কাৰ্যসূচী বনাব পাৰি বুলি কৈছে। যদি মন্দিৰ বা ধাৰ্মিক অনুষ্ঠান ক'ৰবাত আপোনালোকে যাওঁ বুলি ভাবে নিশ্চয়কৈ যাব পাৰে, ভাল প্ৰতিফলন দেখিবলৈ পাব। কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা ক্ষোভবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'বও পাৰে বুলি কৈছে। আপোনালোকৰ যদি প্ৰেমিক প্ৰেমিকা বা আপোনালোকৰ কাৰোবাৰ সৈতে ভাল সম্পৰ্ক থকা মানুহৰ লগত বেয়া বা ভুল বুজাবুজি বা তেনেকুৱা ধৰণৰ কিবা যদি পৰিস্থিতি হৈ আছে, তেনে পৰিপ্ৰেক্ষিতত আজি চেষ্টা কৰক যাতে সেইবোৰ ভালদৰে সমাধান কৰিব পাৰে। সেই বিষয়টোক গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। এই সময়ত ঋণ ল'লে বা যিকোনো লেনদেন কৰিলে লোকচান হ'ব পাৰে বুলি কৈছে। গতিকে আজিৰ দিনটোত কোনো ধৰণৰ টকা পইচাৰ ফালৰ পৰা বা টকা পইচাৰ লগত জড়িত বিষয়খিনিক আপোনালোকে বেছিকৈ গুৰুত্ব নিদিব। আজিয়ে পেণ্ডিং বা আবদ্ধ হৈ থকা পে'মেণ্ট আপোনাৰ ক্ষেত্ৰত বা আপুনি আজিৰ দিনটোত হয়তো সেয়া পাব পাৰে। আপুনি আজিৰ দিনটোত তেনেকুৱা ধৰণৰ ক'ৰবাত ধৰি লওক বাধা বিঘিনি হৈ আছিলে, তো তেনেকুৱা ধৰণৰ কাম কাজখিনি পাব পাৰে বুলি কৈছে। আপোনালোকৰ কামবোৰ হ'ব পাৰে। নতুন অৰ্ডাৰ বা চুক্তিও আপোনালোকৰ বাবে আজিৰ দিনটোত চূড়ান্ত হ'ব পাৰে যদি তেনেকুৱা ধৰণৰ কিবা চুক্তি কৰিব বিচাৰে। আপোনাৰ কোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব। যদি কিবা মনত পৰিকল্পনা আছে বা কিবা এটা ভাবি থৈছে, কেৱল নিজৰ মাজতেই ৰাখক আৰু সেই বিষয়টো বেলেগক নক'ব। আজিৰ দিনটোত চৰকাৰী সেৱা যিসকলে কৰি আছে বা চৰকাৰী চাকৰি কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিছু কামত ৰাজহুৱা কাম কাজ কিছুমানত হয়তো সমস্যাত পৰিব পাৰে। গেছ বা বিষাক্ত বস্তু খোৱাৰ পৰা বিৰত থাকক। এনেকুৱা ধৰণৰ বস্তু আজিৰ দিনটোত নাখাব যিখিনি বস্তুৱে আপোনালোকৰ শৰীৰত গেছৰ সৃষ্টি কৰে বা এচিডিটিৰ সৃষ্টি কৰে। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি আজিৰ দিনটোত সচেতন হোৱাটো কিন্তু খুবেই বেছি প্ৰয়োজনীয়। সমাধান অনুসৰি পৰাপক্ষত গুলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে গুলপীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনু ৰাশি, আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে আজিৰ দিনটোৰ সময়খিনি কিন্তু অনুকূল সময়। যদি কিবা আপোনালোকৰ মনত পৰিকল্পনা আছে বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নিজকে আগবঢ়াই নিয়াত কিবা ভাবি আছে, আজি আপোনালোকে সেই কামটো আগবাঢ়িব পাৰে। দৈনন্দিন কাম কাজ ভালদৰে সংঘটিত কৰি ৰাখিব বুলি কৈছে। আনদিনা যেনেকৈ কৰি আছে আজিও ঠিক তেনেদৰে কামবোৰ কৰি যাওক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাত যথেষ্ট বেছি সহায় হ'ব। সম্পত্তি আদিৰ লগত জড়িত কামো আজিৰ দিনটোত সম্পূৰ্ণ হ'ব বুলি কৈছে। পুৰণি বন্ধু এজনক লগ পাব আৰু ই আপোনাৰ স্মৃতিবোৰ সতেজ কৰি তুলিব বুলি কৈছে। অৰ্থাৎ যদি আপোনাৰ এনেকুৱা এজন বন্ধুক লগ পায় যিজন বন্ধুৰ সৈতে আপোনাৰ এটা সময়ত যথেষ্ট বেছি স্মৃতি আপুনি গোটাইছিলে, তো সেই ব্যক্তিজনক লগত কথা পতাৰ জৰিয়তে বা লগ পোৱাৰ জৰিয়তে সেই পুৰণি দিনবোৰ হয়তো আপোনাৰ সন্মুখত ভাহি আহিব পাৰে আৰু মনটো খুবেই বেছি সতেজ আৰু ভাল লাগিব। জ্যেষ্ঠ সদস্যসকলৰ সন্মান আজিৰ দিনটোত বজাই ৰখাটো খুবেই বেছি প্ৰয়োজনীয়। আপোনাৰ ঘৰত যিসকল ব্যক্তি আছে, আপোনাৰ কৰ্মৰাজি বা যিকোনো সেই বিষয়খিনিত যিসকল ব্যক্তি আছে আপোনাতকৈ ওপৰৰ বা জ্যেষ্ঠ, তেওঁলোকক সন্মান নিশ্চয়কৈ দিয়ক। খৰখেদা কৰাৰ পৰিৱৰ্তে চিন্তাশীল আৰু স্বাভাৱিকভাৱে কামবোৰ সম্পূৰ্ণ কৰিবলৈ কৈছে। কাৰণ বেছি লৰালৰিকৈ কৰা কাম কেতিয়াও পাৰফেক্ট নহয় আৰু সেইকাৰণে আমি সদায় সময় লৈ বা ভালদৰে কামবোৰ কৰাটো প্ৰয়োজনীয়। কেতিয়াবা আপোনাৰ বিক্ষিপ্ত স্বভাৱটোৱে আনক বিৰক্তি কৰিব পাৰে। খংবোৰ নিয়ন্ত্ৰণ কৰিবলৈ শিকক বুলি কৈছে। গতিকে বেছিকৈ কেৱল মাত্ৰ নিজৰটোৱে চিন্তা নকৰি আপোনাৰ আশে পাশে থকা মানুহখিনিয়ে কি বিচাৰে বা কেনেকুৱা তেওঁলোকৰ সৈতে কথা পাতিব লাগে সেই বিষয়টোকতো আপুনি আজিৰ দিনটোত ধ্যান দিয়াটো কিন্তু খুবেই বেছি প্ৰয়োজনীয়, যাতে আপোনাৰ বাবে ভাল হয়। ব্যৱসায়িক ব্যৱস্থা আজিৰ দিনটোত ভাল হ'ব। কাম খৰতকীয়া হ'ব বুলি কৈছে আজিৰ দিনটোত।
কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগবোৰৰ সৃষ্টি হ'ব। গতিকে আপুনি যদি সংবাদ মাধ্যম বা কম্পিউটাৰৰ লগত জড়িত কিবা কাম কৰি আছে, সুযোগ হয়তো বেছিকৈ পাব পাৰে। চৰকাৰী চাকৰি এটাত নিজৰ সন্মানৰ প্ৰতি সজাগ হৈ থাকিব লাগিব বুলি কৈছে। গতিকে যিসকলে চৰকাৰী চাকৰি কৰি আছে, নিজৰ সন্মানটো বচাই ৰাখিব পৰা কামবোৰ কৰক। নহ'লে হয়তো কিবা কাৰণত যদি আপোনালোকে খেলি মেলি কৰিবলৈ চেষ্টা কৰে, সেইটো আপোনালোকক হয়তো বেয়া ব্যৱস্থা অৰ্থাৎ বেয়াকৈ আপোনালোকক সমস্যাত পেলাব পাৰে। পৰিয়ালৰ সৈতে এটা সুখৰ সন্ধিয়া কটাব পাৰিব। প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ অনুমোদন পোৱাৰ পিছতো বিবাহ সম্পৰ্কীয় পৰিকল্পনা কৰা হ'ব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটোক যদি বিবাহলৈ ৰূপান্তৰিত কৰিব বিচাৰে, ঘৰখনৰ মানুহৰ সৈতে যদি সেই বিষয়টোক লৈ কথা পাতিব বিচাৰে, তেন্তে হ'লে আজিৰ দিনটোত সেয়া হয়তো সম্ভৱ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ক'বলৈ গ'লে ভাল দিন পাৰ হ'ব। কিন্তু ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত যিসকল ব্যক্তি আছে, তেওঁলোকে নিয়মিত পৰীক্ষাৰ ক্ষেত্ৰত অসাৱধান নহ'ব। আপোনালোকে যিমান পাৰে স্বাস্থ্য পৰীক্ষা কৰি থাকিবলৈ যত্ন কৰিব। সমাধান অনুসৰি আকাশী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। শুভ সময়মতে দিনটোৰ কামবোৰ কৰিবলৈ চাব। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে আকাশী। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি, আজি আপোনাৰ এটা সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে। গতিকে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰক আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আমি সকলোৱে সপোন দেখোঁ আৰু সকলোৱে কিছুমান সপোন পূৰ কৰিবৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰোঁ আৰু সেই সপোনটো আমি এদিন নহয় এদিন সম্পূৰ্ণ হোৱা দেখিবলৈ পাওঁ। আপুনিও হয়তো যদি তেনেদৰে কিবা এটা কষ্ট কৰি আছিলে, সেই কষ্টৰ ফল আজিৰ দিনটোত দেখিবলৈ পাব। আত্মীয়ৰ লগত জড়িত যিকোনো বিবাদ সমাধান কৰিলে সম্পৰ্কত পুনৰ কিন্তু মধুৰতা আহিব। গতিকে পৰিয়াল বা আপোনালোকৰ আত্মীয়ৰ মাজত কিবা যদি কেজেং লাগি আছিলে, সেইবোৰ সমাপ্ত কৰিব পাৰে। বহু সমস্যাৰ সমাধান আজিৰ দিনটোত আপোনালোকে কৰিবলৈ সক্ষম হ'ব। খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিবলৈ কৈছে। যিমান পাৰে আপোনাৰ হাতত পইচা কিমান আছে সিমান মতেহে খৰচ কৰাটো প্ৰয়োজনীয়। পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰক লৈ চিন্তা হ'বও পাৰে আপোনাৰ। কিন্তু এই সময়ত ধৈৰ্য আৰু বিচক্ষণতাৰে আপোনালোকে সমস্যাটো সমাধান কৰক বুলি কৈছে। কাৰণ আমাৰ সমস্যা থাকিবই, আৰু সেই বুলি আমি যদি অধৈৰ্য হৈ কামবোৰ কৰোঁ, আমাৰ কাৰণে বেয়া। গতিকে ধৈৰ্য ধৰক আৰু সেইমতে কামবোৰ কৰিবলৈ যত্ন কৰক। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখিবলৈ পোৱা যায়। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচক ফলাফল পোৱা যাব। গতিকে আপোনাৰ যদি কিবা সা সম্পত্তিৰ লগত জড়িত কিবা ধৰণৰ বিষয় আছে, সেই বিষয়টোক গুৰুত্ব দিয়ক। অতিৰিক্ত অফিচৰ কামৰ বাবে অতিৰিক্ত সময় খৰচ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আজিৰ দিনটোত হয়তো কামৰ প্ৰেছাৰ বেছি হ'ব পাৰে, যাৰ কাৰণে আপুনি অফিচত বেছিকৈ কাম কৰিবলগীয়া সময় বা পৰিস্থিতি আহিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। প্ৰেমৰ সম্পৰ্কতো শুভ প্ৰতিফলন দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে স্বাস্থ্য ভাল হ'ব, কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে অসাৱধান হোৱাটো কিন্তু উপযুক্ত নহয়। বৰ্তমান পৰিস্থিতি বা বৰ্তমান সময়ক গুৰুত্ব দি স্বাস্থ্যৰ লগত জড়িত হোৱাটো প্ৰয়োজনীয়। সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি, আপোনাৰ পৰিকল্পনা পদ্ধতিয়ে আপোনাৰ কাম ক্ষীপ্ৰ হ'ব বুলি কৈছে। আপুনি যেনেধৰণে কিবা এটা কাম কৰাৰ আগত পৰিকল্পনা কৰি লয়, সেই পৰিকল্পনাই আপোনাৰ কামবোৰ সুন্দৰ কৰি তুলিব।
আপোনাৰ যিকোনো পুৰণি সমস্যা পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰামৰ্শত সমাধান কৰিবলৈ সক্ষম হ'ব। গতিকে যদি সমস্যাত ভুগি আছে ঘৰৰ মানুহৰ সৈতে নিশ্চয়কৈ কথা পাতক। আপোনাৰ বিপণন আৰু সংবাদ মাধ্যমৰ জ্ঞান আজিৰ দিনটোত যথেষ্ট পৰিমাণে বৃদ্ধি কৰক। সময়মতে কিছু কাম সম্পূৰ্ণ কৰিলে ব্যস্ততাৰ পৰা সকাহ পাব বুলি কৈছে। গতিকে সময়ৰ কাম সময়ত কৰিবলৈ যত্ন কৰক। ওচৰ চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় কাজিয়াত কিন্তু নপৰিব আৰু নিজৰ খং আৰু ক্ৰোধ আজিৰ দিনটোত যিমান পাৰে নিয়ন্ত্ৰণ কৰক। পৰিয়ালৰ যিকোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপৰ বাবে কিছু উদ্বিগ্নতা আজিৰ দিনটোত আপোনাৰ পৰিয়াললৈ আহিব পাৰে। অৱশ্যে সময়ৰ লগে লগে আপোনালোকৰ সেই সমস্যাখিনিৰ সমাধানৰ উন্মেষ ঘটিব, অৰ্থাৎ সমস্যাৰ সমাধানো পাব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ লগত কিবা কাৰণত অসন্মতি হ'বও পাৰে আজিৰ দিনটোত। গতিকে ভাল সম্পৰ্ক বজাই ৰাখক, অন্যথা ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ ব্যৱসায়ৰ মাজত পৰিব পাৰে। সেই গতিকে যিমান পাৰে সন্মানটো ধ্যানত ৰাখক আৰু সেইমতে কাম কৰক। চাকৰিটোত যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে কোম্পানীটো লাভৱান হ'ব বুলি কৈছে। অৰ্থাৎ যদি আপোনালোকে ধৰি লওক কিবা এটা কাম কৰি আছে, চাকৰিয়ে হওক বা যিয়ে হওক, সেই বিষয়টোত যদি গুৰুত্বপূৰ্ণ কামবোৰ আপোনালোকে প্ৰথমতে কৰে বা ভালদৰে কামবোৰত গুৰুত্ব দিয়ে, সেই বিষয়টোৱে কিন্তু আপোনালোকৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল প্ৰতিফলন দেখুৱাব। ঘৰ আৰু পৰিয়ালক অগ্ৰাধিকাৰ দিলে এক সুখদায়ক পৰিৱেশ বজাই থাকিব বুলি কৈছে আজিৰ দিনটোত। গতিকে আপোনালোকে ঘৰখনক, পৰিয়ালটোক, ঘৰৰ মানুহখিনিক ভালদৰে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে যুৱক যুৱতীসকলে নিজৰ পৰিয়াল আৰু কেৰিয়াৰত মনোনিৱেশ কৰিব লাগে, যাতে আপোনালোকৰ সম্পৰ্ক বা ভৱিষ্যতটো খুব সুন্দৰ হয়। পৰিয়ালক আমি গুৰুত্ব দিবই লাগিব, তাৰ সমানুপাতিককৈ ঘৰৰ কামৰ লগতে আমাৰ নিজৰ কেৰিয়াৰ গঢ় দিয়া কামো কৰিব লাগিব। অনিয়মৰ বাবে গাঁঠি আৰু আঁঠুৰ বিষ বাঢ়িব পাৰে। গধুৰ আৰু নিমখীয়া খাদ্য খোৱাৰ পৰা আজিৰ দিনটোত বিৰত থাকক। সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। শুভ সময়মতে কামবোৰ কৰিবলৈ চাওক। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 7, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, এই সময়ত গ্ৰহৰ অৱস্থান অতি ভাল হৈয়ে থাকিব বুলি কৈছে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপোনাৰ ওপৰত যথেষ্ট ভাল পৰিছে। যদি আপুনি পুনৰ কোনো স্থবিৰ কাম আৰম্ভ কৰে তেন্তে হ'লে সেয়া নিশ্চিতভাৱে সম্পূৰ্ণ হ'ব। অৰ্থাৎ আধৰুৱা কাম যদি সম্পূৰ্ণ কৰোঁ বুলি লয়, ভাল প্ৰতিফলন দেখিবলৈ পাব। পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনাৰ বিশেষ অৱদান আজিৰ দিনটোত দেখিবলৈ পাব। ঘৰখনৰ কামতো আপুনি গুৰুত্ব দিব লাগিব। কম্পিউটাৰৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ আগুৱাই নিয়াৰ বাবে কৰা কঠোৰ পৰিশ্ৰম সফল হ'ব। অৰ্থাৎ যিসকলে কম্পিউটাৰ অৰ্থাৎ BCA কৰিছিলে বা তেনেকুৱা ধৰণৰ পঢ়া শুনা কৰিছে আৰু যিসকলে কম্পিউটাৰৰ লগত জড়িত হৈয়ে থাকে, তো তেওঁলোকে হয়তো নিশ্চয়কৈ কিছুমান ভাল সুবিধা পাব পাৰে। আপুনি হয়তো কোনো আত্মীয় বা বন্ধুক সহায় কৰিব লাগিব আজিৰ দিনটোত, যাৰ বাবে কিছুমান কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে। অৰ্থাৎ তেওঁলোকক গুৰুত্ব দিওঁতে আপোনালোকৰ সময়বোৰ পাৰ হ'ব, নিজলৈ হয়তো সময় নাথাকিবও পাৰে। গাড়ীখন সাৱধানে চলাওক আজিৰ দিনটোত যদি ক'ৰবাত যায় বা কিবা কৰে। আৰু অলপ অসাৱধানতাই আপোনালোকৰ কাৰণে ক্ষতিৰ কাৰণ হৈ পৰিব পাৰে। গতিকে খৰচো বাঢ়িব পাৰে। ধ্যান দিব সেই বিষয়টোক, যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ তেনেকুৱা নহয়, আৰু সাৱধান হ'ব, গাড়ী পাৰিলে নচলাবই। ব্যৱসায়ত কিছু উত্থান পতন হ'ব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি আজিৰ দিনটোত সমাধানো যথেষ্ট বিচাৰি পাব। যদি আপুনি অংশীদাৰিত্বত যোগদান কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে পুনৰ বিবেচনা কৰক। কেনেকৈ আপোনালোকে কি কৰিব, অংশীদাৰ কেনেকৈ কৰিব, সেই সকলোবোৰ জানি বুজিহে কাম কৰিব কৈছে। চাকৰিত থকা বিষয়াসকলৰ আগত আপোনাৰ মতামতসমূহ পদ্ধতিগতভাৱে দাঙি ধৰাটো গুৰুত্বপূৰ্ণ। অৰ্থাৎ যিসকলে চাকৰি কৰি আছে তেওঁলোকে নিজৰ মতামত দাঙি ধৰিব লাগিব। আপোনাৰ সুখদায়ক আচৰণে ঘৰত ভাল পৰিৱেশ বজাই ৰাখিব।
আপুনি যদি নিজে হাঁহি ফূৰ্তি কৰি সকলোকে মনটো ভাল লগাই থাকে বা সকলোৰে সৈতে হাঁহি ফূৰ্তিৰে কথা পাতে, ঘৰখনত এক ধনাত্মক শক্তি বিৰাজ কৰিব। ধনাত্মকভাৱে ঘৰখনত আপোনালোকৰ সময়বোৰ পাৰ কৰিব পাৰিব। শৰীৰৰ বিষ আৰু স্নায়ুত টান হোৱাৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে আৰু ব্যায়াম কৰা আৰু আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰাটো উপযুক্ত হ'ব বুলি কৈছে। যিমান পাৰে আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। বিপৰীত লিংগৰ মানুহৰ লগত সামাজিকভাৱে মিলিত হ'লে আপোনাৰ সুনাম হেৰুৱাব পাৰে। গতিকে আজিৰ দিনটোত কোনো বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সামাজিকভাৱে মিলিত নহ'ব বা সামাজিকভাৱে কোনো অনুষ্ঠানত যোগদান নকৰিব। সমাধান অনুসৰি পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:38 পৰা 11:49 ভিতৰত, বিয়লি 5:24 পৰা ৰাতি 10:36 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।